हेलो राइस আজি আকৌ মই পনীৰ এটা ৰেচিপি লৈ আহিছো পনীৰ আজি মই কেনেকৈ বনাও মই ষ্টাইলত আজি দেখাম আপোনালোকক কেনেকৈ বনাও এয়া হ'ল আলু এয়া হ'ল দুটা মই পিয়াজ কুটি ৰাখিছো এয়া হ'ল বিলাহী আদা নহৰু পেষ্ট আৰু জলকীয়া আৰু মই কেনেকৈ বনাম আপোনালোকক আজি পনীৰটো মোৰ নিচিনা আপোনালোকেও বনাই খাই চাব ভাল লাগে এয়া কেৰাহী মই এতিয়া কেৰাহী গৰম হৈ গৈছে কেৰাহী আমি গৰম দিছো এয়া এতিয়া কেৰাহী গৰম দিছো আমি ইয়াতে মিঠাতেল দিছো फ्राई कर लम कलर भाल पनीरखिनि अकमान रंगसुआ होवालैके भालदरे इयाक भाजिम रंगसुआ হৈছে মই এতিয়া পনীৰখিনি কাঢ়ি দিম বেছি ফ্ৰাই কৰিব নালাগে বেছি ফ্ৰাই কৰিলে ৰাবাৰৰ নিচিনা হৈ যাব সেইকাৰণে কম ফ্ৰাই কৰিলে হালকা অকণমান ৰঙচুৱা হোৱাৰ লগে লগে চবখিনি উঠাই দিব এতিয়া আমি ইয়াত আলুখিনি ফ্ৰাই কৰি ল'ম আলুখিনি অকণমান ৰঙচুৱা ভাৱ হোৱালৈকে ইয়াত फ्राई कर अपने आलुखिनि एकदम भालक फ्राई कर लब पनीर तो कम फ्राई कर क्योंकि आलू तो अकमान बेसिक फ्राई कर मैं इतना आलू फ्राई करके केঁচা जलकिया दुटाओ इतना फ्राई कर आलुखिनि आमार एकदम रंगसुआ धुनिया हो गए आपलोके एने फ्राई कर लब इतना आलुखिनि इतना पनीरते काढ़ी लब गोटेखिनि काढ़ी लब इतना दी दिम आमी तेजपात और काटी थोड़ा पियाजखिनि एकदम मिहिके रुकी लोৱা নাই অকণমান ডাঙৰ ডাঙৰকৈ থৈছোঁ আপোনালোকে এনেকৈ অকণমান ডাঙৰকৈ থৈ দিব পনীৰ মছলা কয় এইটো পনীৰ মছলা কেনেকৈ বনায় আজি মই বহুতে দৈ দি বনায় नारिकल दी बनाई काजू दी बनाई मैं आज बिना काजू और दई बनाई इतना दी दिम आमी निमख आपलोक निजर आन्दाजते निमखो दी निजर आन्दाजत दी निमखो इते अकमान हालधि गुड़ा दी दिम आदा নহৰু পেষ্টটো ভালদৰে ভাজিম आदा নহৰু পেষ্ট আৰু বিলাহীখিনি একেলগতে দি আমি এনেকৈ ভালদৰে বিলাহীখিনি নগলালৈকে ভালদৰে আমি ইয়াক ভাজিম বিলাহীখিনি ভালদৰে গলিয়ে গৈছে এতিয়া আমি দিম ইয়াত মছলাখিনি দি বনাব লাগিব ভাজিব লাগিব আমি ইয়াত দিম আমি 1 চামুচ ধনিয়া গুড়া 1 চামুচ জিৰা গুড়া আৰু 1 চামুচ মই জলকীয়া গুড়া আৰু অকণমান জালুকৰ গুড়াও দিম गुड़ा दी और अलग मैं पनीर मसला मैं एविडे पनीर मसला यूज कर भल यूज कर भालदरे भाजी लब अकमान भालदरे भाजी लब मसलाखिनि भाजा हो गए अकमान तलत लगा लगा पानी
দৰে ইয়াক এতিয়া সিজিবলৈ ঢাকি দিম। এতিয়া আমি আকৌ ঢাকনা খুলি চাওঁ। আমাৰ পনীৰটো ৰেডিয়ে হৈ গৈছে, দেখিছেনে? একদম ধুনীয়া মাথা আৰু একদম এনেকৈ একদম গ্ৰেভি কৰি দিব, খাবলৈ ভাল লাগে। আৰু আমাৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি আমাৰ 100 পাৰ হৈ গ'ল লাইক কৰা। বহুত ভাল লাগিছে, আপোনালোকে কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিছে, সেইটো কাৰণে ভাল লাগিছে। আৰু আমাৰ চেনেলটো চাই কেনেকৈ পালে আপোনালোকে, আৰু যিমান পাৰে আপোনালোকে চেনেলটো চাব আৰু বেলেগকো দেখাব। ভাল লাগিছে, আজি 100 হ'ল, মোৰ বহুত মনটো ভাল লাগিছে। আমি যে 50 টকা ৰেডি কৰিছোঁ। প্লিজ 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 আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে এনেকৈ পনীৰ বনাই খাই চাব, ভাল লাগে। এতিয়া আমাৰ গেছটো অফ কৰি দিম। আমাৰ পনীৰ তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া আমি পনীৰখিনি পাইছোঁ, গেছটো ইমান ধুনীয়া খাৱাৰ হৈ গৈছে। আপোনালোকে এইখিনি ভাতত